Dear students, last classত আমি ফেক্টৰ থিওৰামৰ বিষয়ে পঢ়িছিলোঁ আৰু তাৰে কিছুমান এপ্লিকেশ্যন হিচাপে ফেক্টৰাইজ কৰিবলৈ শিকিছিলোঁ পলিনমিয়েল আৰু এটা নতুন বস্তু শিকিছিলোঁ সেইটো আছিলে মিডল টাৰ্ম স্প্লিটিং। আজি আমি এক্সাৰচাইজ 2.4টো ষ্টাৰ্ট কৰিম। ফাৰ্ষ্ট কুৱেশ্যনটো কি দিছে চোৱাচোন। ডিটাৰমাইন হুইচ অফ দ্য ফলোয়িং পলিনমিয়েল হেজ x plus 1 a ফেক্টৰ। তাৰপিছত আমাৰ চাৰিটা পলিনমিয়েল দিছে x plus 1টো কাৰ ফেক্টৰ হৈ উলিয়াব লাগে। এতিয়া আমি ফেক্টৰ থিওৰাম মতে কি পাইছিলোঁ, যদি x minus a টো তোমাৰ x minus a যদি ফেক্টৰ হয় তেন্তে যদি আমি পলিনমিয়েলটোত বহাই দিওঁ a ভ্যালুটো মানে x ৰ ভ্যালুটো a নহয় জানো, বহাই দিলে 0 ওলায়। গতিকে আমি ইয়াত x plus 1 আছে নহয়, তাৰমানে x ৰ ভ্যালু কিমান হ'ব, 0 of x plus 1 টো -1 হ'ব নহয় জানো, x plus 1 equal to 0 হয়, গতিকে x equal to কিমান হ'ব, তোমাৰ -1 হ'ব। গতিকে -1টো আমি গোটেই পলিনমিয়েলবোৰত পুট কৰি চাম, তাৰপৰা যদি আমাৰ আনচাৰটো 0 ওলায় তেনেহ'লে সেইটো ফেক্টৰ হ'ব। ঠিক আছে, এতিয়া এইখিনি কৰিব লাগিব চোৱা। এতিয়া আমি ফাৰ্ষ্ট কুৱেশ্যনলৈ যাওঁ। ফাৰ্ষ্ট অফ অল এইটো আমি উলিয়াই লওঁ। 0 of x plus 1 is কিমান হ'ব, এইটো গম পাইছা, x ৰ ভ্যালুটোকে 0 বুলি কয়, x plus 1 equal to 0, x equal to কিমান হ'ব, -1। ঠিক আছে, এতিয়া আমি কুৱেশ্যন নম্বৰ 1 কৰোঁ। এইটো ধৰি থৈছোঁ আৰু পলিনমিয়েল লেট px equal x cube plus x square plus x plus 1। ইয়াতে p minus 1 বহাই দিলোঁ। এতিয়া কি হ'ব, x কিউবটো এইটো -1 কিউব প্লাছ -1 স্কুৱাৰ প্লাছ -1 প্লাছ 1। ঠিক আছে, -1ৰ কিউব কৰিলে কিমান হ'ব, যিহেতু অড নাম্বাৰ আছে, পাৱাৰটো অড নাম্বাৰ আছে, গতিকে মাইনাছডাল থাকিব, 1ক কিউব কৰিলে 1, আৰু ইয়াত ইভেন আছে পাৱাৰটো, গতিকে মাইনাছডাল গুচি যাবগৈ, 1ক স্কুৱাৰ কৰিলে 1, এইটো প্লাছে মাইনাছে মাইনাছ আৰু প্লাছ 1। এতিয়া -1 প্লাছ 1 কেঞ্চেল হ'ল, -1 প্লাছ 1 কেঞ্চেল হ'ল, কিমান পালোঁ, 0 পালোঁ। এতিয়া 0 পালোঁ মানে কি, therefore x plus 1 is a factor of the polynomial। গম পাইছানে, এনেকৈ ধৰণে 0 ওলালে হয় আৰু of the polynomial px বুলিয়ে লিখি দিছোঁ, তোমালোকে পলিনমিয়েলটো লিখি দিব পাৰে। ঠিক আছে, ছেকেণ্ডটো মই ইয়াতে কৰিছোঁ। এতিয়া ইয়াতো লিখি ল'ম পলিনমিয়েলটো লেট px ইকুৱেল, যিহেতু চবতে ভেৰিয়েবল x আছে গতিকে px ল'ম, x to the power 4 plus x cube plus x square plus x plus 1। ইয়াতে মই এনেকৈ p minus 1টো পুট কৰি দিম। এতিয়া -1 to the power 4 -1 কিউব, তাৰপৰা -1 স্কুৱাৰ প্লাছ -1 প্লাছ 1। ঠিক আছে, ইয়াতে তোমাৰ এইটো হৈ গ'ল এনেকৈ। এতিয়া ইয়াতে চোৱা, তোমাৰ -1ৰ ওপৰত পাৱাৰটোতো 4 আছে, ইভেন নাম্বাৰ, গতিকে এইটো কিমান হ'ব, -1 হ'ব, মানে মাইনাছডাল আঁতৰি যাব, আৰু ইয়াত অড নাম্বাৰ আছে গতিকে মাইনাছডাল থাকিব, 1ক কিউব কৰিলে 1 হ'ব, আকৌ স্কুৱাৰ থাকিলেও মাইনাছডাল আঁতৰি যাব, প্লাছ হ'ব, আৰু 1ক স্কুৱাৰ কৰিলে 1, তাৰপৰা প্লাছে মাইনাছে -1, তাৰপৰা প্লাছ 1। ইয়াতে +1 -1 কেঞ্চেল হ'ল, +1 -1 কেঞ্চেল হ'ল, কিন্তু আল্টিমেটলি কি 1 এটা থাকি গ'ল নাই, নট ইকুৱেল টু 0 পাই গ'লোঁ। কি হ'ব, therefore এইটো ফেক্টৰ নহয় হা, x plus 1 is not a factor of the polynomial px বা p1x p2x, আমি এনেকৈ পলিনমিয়েলটো লিখি দিব পাৰোঁ। ঠিক আছে, এতিয়া আমি 3 নম্বৰটোলৈ যাওঁ। 3 নম্বৰটো কি কৈছে চোৱা, কুৱেশ্যনটো কি দিছে, লেট লিখি লৈছোঁ, লেট px ইকুৱেল x to the power 4 plus 3x cube plus 3x square plus x plus 1 হা। এতিয়া মই p minus 1টো পুট কৰি দিওঁ, এইটো কি হ'ব, -1 to the power 4 plus 3 into -1 cube plus 3 into -1 square plus -1 plus 1। ঠিক আছে, -1ৰ to the power 4 আছে, ইভেন নাম্বাৰ হয় এইটো, গতিকে 1 আহি যাব, তাৰপৰা এইটো প্লাছ 3 ইনটু এইটো কিমান হ'ব, এইটোতো -1 হ'ব কাৰণ অড নাম্বাৰ আছে ন, তাৰপৰা এইটো স্কুৱাৰ কৰিলে মাইনাছডাল আঁতৰি যাব, 3 1 = 3, তাৰপৰা প্লাছে মাইনাছে -1 প্লাছ 1। ঠিক আছে, ইয়াতে এতিয়া 1, তাৰপৰা প্লাছে মাইনাছে মাইনাছ, 3 1 = 3 প্লাছ 3 -1 প্লাছ 1। এতিয়া -3 প্লাছ 3 কেঞ্চেল হ'ল, +1 -1 কেঞ্চেল হ'ল, 1 এটা থাকি গ'ল, এইটো কি এতিয়া তোমাৰ নট ইকুৱেল টু 0 আহিছে, গতিকে ইয়াতে তোমাৰ এইটো কি হ'ব, এইটো তোমাৰ ফেক্টৰ নহয় হা, therefore লিখি দিব পাৰা x plus 1 is not a factor of polynomial। তোমালোকে লিখি ল'বা পলিনমিয়েল px, পলিনমিয়েলটো লিখি দিবা,
ঠিক আছে এবাৰ আমি 4 নম্বৰটো কৰোঁ কুৱেশ্যন নম্বৰ 4টো কি দিছে চোৱাচোন x কিউব মাইনাছ x স্কোৱাৰ তাৰপৰা তোমাৰ আছে ইয়াতে মাইনাছ 2 প্লাছ ৰুট 2x প্লাছ ৰুট 2 ঠিক আছে 2 প্লাছ ৰুট 2x প্লাছ ৰুট 2 ঠিক আছে এতিয়া আমি মানে এইটো ইয়াত লিখি ল'ব লাগিছিলে px ঠিক আছে এতিয়া আমি p - 1টো পুট কৰি দিওঁ তেতিয়া -1 কিউব -1 স্কোৱাৰ -2 প্লাছ ৰুট 2 কিন্তু এডোখৰটো -1 আহিব প্লাছ ৰুট 2 ঠিক আছে এতিয়া -1ক কিউব কৰিলে যিহেতু অড নাম্বাৰ আছে -1 হ'ব আৰু স্কোৱাৰ কৰিলে কিমান হ'ব এইটোতো তোমাৰ 1 হ'ব এই মাইনাছৰ ফৰ্মুলা মতে আছে তাৰপৰা -2 প্লাছ ৰুট 2 এই -1টোৱে ইনটু কৰি দিওঁ আচলতে দেই ইনটু কৰিলে কি পাম চোৱা ব্ৰেকেটৰ ভিতৰতে কৰিম -1 2 লগত ইনটু কৰিলে -2 হ'ব আকৌ -1 ৰুট 2 লগত কৰিলে -ৰুট 2 হ'ব তাৰপৰা প্লাছ ৰুট ইয়াতে এতিয়া এইটো তোমাৰ কি হ'ব দুটা তোমাৰ -1 আছে মাইনাছ কি হ'ব প্লাছ আৰু দুইটা আগতে -10 থকাৰ কাৰণে -8 এই মাইনাছডাল তোমাৰ কি হ'ব এই ব্ৰেকেটৰ ভিতৰলৈ লৈ যা মাইনাছে কি হ'ব +2 এই মাইনাছডাল আৰু মাইনাছডাল কৰিলে কিমান হ'ব প্লাছ ৰুট 2 আৰু এইফালে প্লাছ ৰুট 2 ঠিক আছে তেতিয়া তোমালোকে যি কৰা নেক্সট তোমালোকে কি পাবাগে ইয়াতে এইডোখৰত ওলাবগে তোমাৰ -ৰুট 2 প্লাছ ৰুট 2 কেঞ্চেল যাব এইফালে আকৌ ৰুট 2 দুটা থাকি গ'ল নহয় তোমাৰ কি হ'ব 2 ৰুট 2 হ'ব ঠিক আছে এতিয়া 2 2 কি নট ইকুৱেল টু 0 হ'ল নাই therefore 0 ওলালেহে ফেক্টৰ 0 নোলালে ফেক্টৰ নহয় therefore x + 1 is not a factor of পলিনমিয়েলটো লিখি দিবা কি হয় px = এইটো তোমালোকে লিখি দিবা ঠিক আছে এনেকৈ ধৰণে তোমালোকে কৰিব লাগিব হৈ গৈছে আমাৰ 1 নম্বৰখিনি এতিয়া আমি কুৱেশ্যন নম্বৰ 2লৈ যাওঁ use the factor theorem to determine whether gx is a factor of px in each of the following cases একজেক্টলি সেম আগৰ নিচিনা তোমাক ইয়াত মানে কি হ'ল বাৰে পলিনমিয়েলটো বেলেগ দিছে আগৰবাৰ x + 1 দিছিলে গুটিকেইটাতে এইবাৰ পলিনমিয়েলটো বেলেগ আছে আৰু এইটো gxটো পলিনমিয়েল হয় খালি ইয়াত বেলেগ দিছে x ৰ ভ্যালুটো আমি উলিয়াই ল'ব লাগিব প্ৰতিটো কেছতে এতিয়া ফাৰ্ষ্টটো কৰোঁ এতিয়া গিভেন বুলি কৈ লিখি ল'বা গিভেন px = তোমাৰ কি হ'ব 2x কিউব প্লাছ x স্কোৱাৰ মাইনাছ 2x মাইনাছ 1 আৰু gxটো তোমাৰ কিমান আছে x + 1 therefore 0 of x + 1 আমি উলিয়াই ল'ব লাগিব 0 of x + 1 টো কিমান হ'ব is -1 হ'ব গম পাইছা নহয় এইটো x + 1 = 0 x = কিমান হ'ব -1 নহয় জানো সেইটোৱে 0 হয় এতিয়া তুমি বহাই দিয়া p - 1 মানে এই পলিনমিয়েলত বহাই দিয়া 2 * -1 কিউব প্লাছ -1 স্কোৱাৰ 2 * -1 -1 ঠিক আছে -1ক কিউব কৰিলে গম পাইছা -1 হ'ব গতিকে 2 * -1 আৰু 1ক স্কোৱাৰ কৰিলেতো 1 হ'ব তাৰপৰা এই মাইনাছডাল আৰু মাইনাছডাল প্লাছ হৈ যাব 2 * 1 2 তাৰপৰা -1 এতিয়া 2 লগত -1 কৰিলে -2 প্লাছ 1 প্লাছ 2 -1 এই প্লাছ 1 -1 কেঞ্চেল গ'ল প্লাছ 2 -2 কেঞ্চেল গ'ল 0 পালোঁ এতিয়া 0 পৰা মানে কি therefore এইটো আমাৰ gx নাছিলে জানো লিখিব পাৰিম gx is a factor of px বুজি পালানে এনেকৈ কৰিব লাগিব ঠিক আছে এনেকৈ লিখিব পাৰা বাই ফেক্টৰ থিওৰাম সেকেন্ডটো চাওঁ এতিয়া কুৱেশ্যন নম্বৰ 2টো আছে তোমাৰ গিভেন দিয়া আছে আমাৰ px দিয়া আছে x কিউব প্লাছ 3x স্কোৱাৰ প্লাছ 3x প্লাছ 1 আৰু gxটো আমাক কিমান দিয়া আছে gx দিয়া আছে x + 2 ঠিক আছে ফাৰ্ষ্ট আমি 0 অফ দ্য পলিনমিয়েল উলিয়াই ল'ম 0 অফ x + 2 কিমান হ'ব 2 টো তোমাৰ যদি ৰাইট চাইডে গুচি যায় -2 হ'ব ঠিক আছে এতিয়া p - 2 ইয়াত পুট কৰি দিওঁ -2 কিউব প্লাছ 3 * -2 স্কোৱাৰ প্লাছ 3 * -2 প্লাছ 1 এতিয়া -2 কিউব কৰিলে কিমান হ'ব 2 কিউব কৰিলে এইটো আৰু যিহেতু অড নাম্বাৰ আছে মাইনাছৰ ওপৰত গতিকে মাইনাছডাল থাকিবই আৰু 2 স্কোৱাৰ কৰিলে 4 হয় আৰু ইয়াতে ইভেন থকাৰ কাৰণে মাইনাছডাল গুচি যাব 4 × 3 = 12 আকৌ এইটো প্লাছ মাইনাছ 3 × 2 = 6 আৰু প্লাছ 1 ঠিক আছে ইয়াতে এতিয়া মাইনাছ ভাগে কৰোঁ আমি
8 + 6 কিমান হ'ব 14 আৰু দুইটা কাৰণ মাইনাছ হোৱাৰ কাৰণে মাইনাছ আৰু 12 + 1 তোমাৰ কিমান হ'ব 13 ঠিক আছে এতিয়া ইয়াতে কি হ'ব +14 -14 + 13 কিমান হ'ব প্লাছ মাইনাছ মাইনাছ 1 থাকিব আৰু ডাঙৰ ডাঙৰ মাইনাছ 1 মানে এইটো নট ইকুৱেল টু 0 হ'ল নাই লিখা therefore by factor theorem gx is not a factor of px ঠিক আছে এনেকৈ কৰিব লাগিব এতিয়া আমি কোৱেশ্চন নম্বৰ 3 লৈ যাওঁ 3 টোত তোমাৰ px টো কি দিয়া আছিলে px দিয়া আছে তোমাৰ এইটো x³ - 4x² + x + 6 x³ - 4x² + x + 6 আৰু gx দিয়া আছে কি gx দিয়া আছে তোমাৰ x - 3 ঠিক আছে এতিয়া ইয়াতে তুমি লিখিবা 0 of x - 3 কিমান হ'ব -3 টো ৰাইট সাইডে গুচি গ'লে তো +3 হৈ যাব ন is 3 এতিয়া p3 বহাই দিয়া x ৰ জাগাত 3³ - 4 * 3² + 3 + 6 এতিয়া 3³ মানে কিমান হ'ব 3 * 9 9 * 27 আৰু 3² মানে 9 9 ৰ লগত 4 গ'লে কিমান হ'ব 36 +3 + 6 এতিয়া এইখিনি কৰোঁ 3 + 6 9 9 ৰ লগত যদি তুমি 27 প্লাছ কৰি দিয়া কিমান হ'ব 36 হৈ যাব প্লাছখিনি প্লাছ বাই কৰিলে এইটো তাহলে -36 আছে কি হ'ব +36 - 0 হ'ব ন এইটো কি হ'ল তেন্তে বাই ফেক্টৰ থিওৰেম আমি এইটো 0 পাই গ'লো যেতিয়া এইটো ফেক্টৰ হয় বাই ফেক্টৰ থিওৰেম gx is a factor of px ওলাই গ'ল এনেকৈ ধৰণে কৰিব লাগিব ঠিক আছে এতিয়া আমি নেক্সট কুৱেশ্যনলৈ যাওঁ হৈছে find the value of k if x - 1 is a factor of px in each of the following cases এতিয়া কৈছে x - 1 টো ফেক্টৰ হয় আমি k ভ্যালুটো উলিয়াব লাগে এনেকুৱা এটা আমি এক্সাম্পলত কৰিছিলোঁ এতিয়া আকৌ কৰিম এটা ঠিক আছে এটা সলিউশনটো লিখি লওঁ ফাৰ্স্টে x - 1 টো ফেক্টৰ কৈছে গতিকে 0 x - 1 টো উলিয়াই লওঁ since x - 1 is a factor of px therefore 0 of x - 1 is কিমান হ'ব -1 টো ৰাইট সাইডে গুচি গ'লে 1 হ'ব ঠিক আছে এতিয়া আমি 1 টো কৰিম given px equal to কিমান আছে x² + x + k প্ৰত্যেক কেছতে লিখিম আৰু since x - 1 is a factor of px ফেক্টৰ হয় গতিকে কি পাম মই যদি 1 টো বহাই দিওঁ তেনেহলে মানে এই ভ্যালুটো 0 পাম হা গোটেই ভ্যালুটো যদি বহাই দিওঁ পলিনমিয়ালটো তেনেহলে মই 0 পাম এতিয়া তুমি লিখিবা therefore মই কি লিখিব পাৰিম p1 বহাই দিলে মানে 0 পাম ঠিক আছে এতিয়া 1 বহাই দিম মই ইয়াত এইটো 1² + 1 + k equal to 0 1 ৰ স্কয়াৰ কৰিলে 1 তাৰপৰা এইটো 1 + k equal to 0 1 + 1 কিমান হ'ব 2 হ'ব 2 + k equal to 0 এতিয়া k equal to কিমান হ'ব তেন্তে 2 টো যদি তুমি ৰাইট সাইড লৈ যা -2 ঠিক আছে এইটোৱে হৈছে আমাৰ ফাৰ্স্ট আনসাৰটো এতিয়া সেকেন্ডটোলৈ যাওঁ সেকেন্ডটো তোমাৰ কি দিছে 2x² + kx + √2 ইয়াতে তুমি চোৱা x equal to লিখি লওঁ মই 2x² + kx + √2 এইটো প্ৰত্যেকলৈ since x - 1 is a factor of px এইটো লিখিব লাগিব প্ৰত্যেকতে factor of px therefore p1 equal to তোমালোকে কিমান লিখিব পাৰিবা 0 হয়নে এটা বহাই দিয়ে 2 * 1² + k * 1 + √2 equal to 0 এটা 2 এইটো 1 ৰ স্কয়াৰ 1 2 1 = 2 + k * 1 কৰিলে k + √2 ঠিক আছে এতিয়া k ভ্যালুটো উলিয়াই দিয়া বাকিটা এইটো সাইডে লৈ যা -2 আৰু -√2 মাইনাসডাল কমন লৈ লোৱাতে কি হ'ব 2 + √2 হ'ব ঠিক আছে k equal to মানে কিমান পালা -2 + √2 আমি পাই গ'লো হ'ব এতিয়া তোমাৰ এইটো তুমি আনসাৰ পাই গ'লা ইয়াতে এতিয়া আমি নেক্সটলৈ যাওঁ নেক্সটটো কি আছে কোৱেশ্চনটো নেক্সট কুৱেশ্চনটো আছে kx² - √2x + 1
kx square minus root 2x plus 1. Exactly same আগৰ নিচিনাকে. Since x minus 1 is a factor of px, therefore এতিয়া তোমাৰ কিমান হ'ব p1 equal to 0 হ'ব. এতিয়া তুমি বহাই দিয়া, এইটো হ'বগে তোমাৰ k into 1 square minus root 2 into 1 plus 1 equal to 0. এতিয়া 1 square কৰিলে 1, k লগত ইনটু কৰিলে তুমি k পাবা, তাৰপৰা এইটো root 2 লগত 1 কৰিলে root 2, তাৰপৰা plus 1. এতিয়া k ভ্যালুটো উলিয়াই দিয়া, ইটো চাইড ল'ব লাগিব, root 2 টো ইফালে গ'লে plus root 2 হৈ যাব আৰু minus 1 টো ইফালে নিলে আৰু plus 1 টো ইফালে নিলে minus 1, k ভ্যালু তোমাৰ এইটো হ'ব। ঠিক আছে, এতিয়া আমি কুৱেশ্যন নম্বৰ 4 টো চাওঁচোন, মই ইয়াতে কৈ দিছোঁ। 4 টো কি দিছে, kx square minus 3x plus k. ঠিক আছে, ইয়াতো একে since x minus 1 is a factor of px, therefore কি লিখিব পাৰিম, p1 equal to 0. গতিকে p1 ৰ জেগাত এইটো 1 ভৰাবা চবতে, k into 1 square minus 3 into 1 plus k equal to 0. 1 square লৈ 1 হয়, k লগত 1 ইনটু কৰিলে k, আকৌ minus 3 into 1 কৰিলে 3, তাৰপৰা plus k equal to 0. এইটো তোমাৰ কিমান হ'ল, twice k হৈ গ'ল, minus 3 equal to 0. এতিয়া k ভ্যালু লাগে যিহেতু minus 3 টো ইটো চাইডে লৈ যাম, plus 3 হ'ব, আৰু k ভ্যালু উলিয়াব লাগে 2 টো ইনটু আছে, ইফালে গ'লে ডিভাইড হ'ব 3/2. ঠিক আছে, এনেকৈ কৰি তুমি কৰিব লাগিব। আমি পাই গ'লো আনসাৰ। এতিয়া আমি নেক্সট তোমাৰ কৰিবলগীয়াখিনিলৈ যাওঁ। গতিকে ফেক্টৰাইজ কৰিবলৈ দিছে, যিহেতু আমি ফেক্টৰাইজ কৰিবলৈ শিকি আহিছিলোঁ মিডল টাৰ্ম স্পেলিঙৰ যোগেদি, গতিকে আমি তেনেকৈ ইয়াত এইখিনি কৰিবলৈ চাম। চোৱা, ফাৰ্ষ্ট কুৱেশ্যনটো কি দিছে, আমাকতো একো কোৱা নাই ন, ফেক্টৰ মেথডেৰে কৰা, ফেক্টৰ থিয়ৰামে কৰা বা মিডল টাৰ্ম স্পেলিঙে কৰা, গতিকে যিটো ইজি আমি এইটো কৰিম, আমি কৰিম তোমাৰ মিডল টাৰ্ম স্পেলিং। 12x square minus 7x plus 1. ইয়াতে চোৱা, এতিয়া তোমাৰ কি হ'ল, মিডল টাৰ্মটো তোমাৰ কি আছে, 7 আছে হা, আৰু ইয়াৰ আগৰ চাইনটো কি আছে, প্লাছ আছে, তাৰমানে আৰু তুমি লাষ্ট টাৰ্মটো আৰু ফাৰ্ষ্ট টাৰ্মটো চাবলৈ কৈছোঁ, মই কোফিচিয়েণ্টটো 12 into 1 কৰিলে কিমান পাবা 12, আৰু এই মিডল টাৰ্মটো 7, তাৰমানে এনেকুৱা দুটা টাৰ্ম বিচাৰা যোন দুটা ইনটু কৰিলে 12 পাবা, আৰু এই চাইনটো কি আছে, প্লাছ আছে, প্লাছ কৰিলে কি পাব লাগিব, 7 পাব লাগিব। এতিয়া সেইটো তোমালোকে বিচাৰিব লাগিব, এতিয়া কি হ'ব এইটো। এতিয়া চোৱা, এইটো কেনেকৈ কৰিবা, তাৰ কাৰণে আমি 12টোক প্ৰাইম ফেক্টৰাইজেশ্যন কৰিলে হ'ব, 2 6 × 12 আৰু 2 3 × 6। ঠিক আছে, এতিয়া মই যদি চাওঁ, এইফালে 2 2 × 4 আহিলে, আৰু এইফালে 3 হৈ যাব, 4 + 3 7 হয়, আৰু 4 3 × 12 হয়, ওলাই গ'ল নাই, তেনেকৈ মানে ফেক্টৰাইজেশ্যন কৰিলে বস্তুটো ওলাই হা, সেইটো কথা তোমালোকে এনেকৈ কৰিব লাগিব। এতিয়া মানে 4 আৰু 3 মই ইয়াতে লিখিম, 12x square minus এইটো হ'বগে 4 + 3x plus 1. এতিয়া 12x square, তেতিয়া এই মাইনাছডাল কি হ'ব, ব্ৰেকেটৰ ভিতৰত আনিলে দুইটাতে আহি যাব, দুইটা আগত প্লাছ আৰু এক্সটো ইনটু কৰি দিবা -4x, এইটো প্লাছ মাইনাছে -3x plus 1. ঠিক আছে, এতিয়া কমন ল'ব লাগিব এই পাৰ্টটোৰ পৰা আৰু এই পাৰ্টটোৰ পৰা। এতিয়া এইডোখৰতটো কমন তোমাৰ আছে, 12x যদি মই ভাঙি দিওঁ কিমান হ'ব, 2 × 2 × 4 × x × x হা, আৰু তুমি যদি 4x চোৱা কি হ'ব, 2 × 2 × x, গতিকে 2 আৰু 2 মানে 2 × 4 4 কমন আহিব, আৰু প্লাছ কি হ'ব, x এটা কমন আহিব, মানে এই পাৰ্টটোৰ পৰা 4x কমন আহিব, আৰু থাকি যাব কি তেতিয়া 3 আৰু x থাকি যাব, 3x থাকি যাব, আৰু গোটেই 4x কমন লৈ ল'লে ইয়াত থাকি যাব কি -1 থাকি যাব। ঠিক আছে, এতিয়া কি হ'ল, নেক্সট পাৰ্টটো তোমাৰ এই বস্তুটো যে এইটোৰ লগত মিলিব লাগিব, এইডোখৰত যি কমন ল'বা, গতিকে 3x + 1 বনি আছে, 3x - 1 হ'ব লাগে, তাৰমানে কি এইডোখৰত পৰা কমন ল'বলগীয়া একোৱেই নাই, 1 এটা ল'বা আৰু মাইনাছডাল লৈ লোৱা, এই প্লাছতহে তেতিয়া মাইনাছ আহি যাব, 3x - 1। ঠিক আছে, গতিকে দুটা কমন আছে, গতিকে সেইটো এবাৰ লিখিম 3x - 1, আৰু বাকী 4x - 1টো এবাৰ লিখিম। এনেকৈ ধৰণে আমি ফেক্টৰাইজ কৰিব পাৰিম, বুজি পালা, এনেকৈ ফেক্টৰাইজ কৰিলে হৈ যাব। এতিয়া আমি নেক্সট চাওঁ, ইয়াতে কি কৈছে, ছেকেণ্ডটো চোৱা, ছেকেণ্ডটো কৈছে 2x square plus 7x plus 3। ঠিক আছে, ইয়াতো তেনেকৈ x স্কুৱাৰৰ লগত থকা কোফিচিয়েণ্টটো আৰু 3টো চোৱা, 2 3 × কিমান হয় 6, আৰু মিডল টাৰ্মটো কি আছে 7 হা, আৰু ইয়াৰ আগৰ চাইনটো কি আছে, এই লাষ্টৰ টাৰ্মটো আগতে প্লাছ আছে, তাৰমানে এনেকুৱা দুটা টাৰ্ম বিচাৰা যোন দুটা ইনটু কৰিলে 6 হ'ব আৰু প্লাছ কৰিলে তুমি 7 হ'ব। এতিয়া এইটো ওলাই আছে, তোমালোকে এইটো কৰিব নালাগে, 6টো কি 2 3 × 6, এতিয়া 2 + 3 5 হয়, আৰু 2 3 × 6, এইটো কৰিব নালাগে। 6টো তুমি মই এনেকৈ লিখিব পাৰোঁ নাই,
6 1 যা 6 আৰু 6 + 1 = 7 সেইটোৱে মানে তোমাৰ আনচাৰ হয় গম পালানে এনেকৈ কৰিব লাগিব এতিয়া এইবিলাক তোমালোকে প্ৰেক্টিচ কৰি দিলে নিজেই গম পাবা মানে মই কেনেকৈ মিডিল টাৰ্মটো স্প্লিটিং কৰিম গতিকে এইটো হ'ব 2x² আৰু 7ৰ জেগাত তোমাৰ কিমান হ'ব 6 + 1x + 3 এইটো 2x² এতিয়া মই যিহেতু চবতে প্লাছে আছে x টো ইনটু কৰিলোঁ 6x আৰু 1ৰ লগত x প্লাছ কৰিলে কিমান পাবা x + 3 এই পাৰ্টটোৰ পৰা একচুৱেলি কমন ল'বলগীয়া একোৱে নাই x + 3 থাকিব এই পাৰ্টটোতো আমি কিবা এটা এনেকুৱা এটা কমন ল'ম যাতে ভিতৰত ব্ৰেকেটত x + 3 থাকে গতিকে তোমালোকে এইটো কৰিব পাৰা এনেকৈ চোৱা কেনেকৈ কৰিবা এইডোখৰ ইয়াতে 2x² 2 ইনটু কিমান x ইনটু x আৰু 6xটো কেনেকৈ লিখিব পাৰোঁ 2 ইনটু 3 ইনটু x লিখিব পাৰোঁ ন কমন কি আহিলে এই 2 আৰু x তাৰমানে 2x এটা কমন ল'ব পাৰি 2x এটা কমন ল'লে ইয়াত কি থাকি যাব অকল x থাকি যাব ফাৰ্ষ্ট টাৰ্মটো আৰু 6xত কি থাকি যাব 3 থাকি যাব x + ঠিক আছে এই পাৰ্টটো এটা x + 3 বনিয়ে আছে গতিকে এইডোখৰত অকল 1 এটা কমন লৈ লিখি দিলে হ'ব হা এতিয়া এইডোখৰত চেম হৈ গ'ল এইটো x + 3 আৰু বাকী থাকি গ'ল কি 2x + 1 এইটো লিখি দিয়া এনেকৈ ধৰণে তুমি ফেক্টৰাইজ কৰিব লাগিব ঠিক আছে এতিয়া মই নেক্সট চোৱা নেক্সট 3 নম্বৰটো আমাক কি দিছে 3 নম্বৰটো দিছে 6x² + 5x - 6 ইয়াতে তুমি এনেকৈ লাষ্ট টাৰ্মটো ফাৰ্ষ্ট টাৰ্মটো ইনটু কৰিলে মানে 6 6 36 পাব লাগে আৰু এই লাষ্টত আমাৰ আগৰ চাইনটো কি আছে মাইনাছ গতিকে ইনটু কৰিলে পাব লাগে 36 আৰু এইবাৰ তোমাৰ চাইনটো যিহেতু মাইনাছ আছে মাইনাছ কৰিলে পাব লাগিব কি 5 এতিয়া 36টো আমি ফেক্টৰাইজেশ্যন কৰোঁ 2 18 টাইম যাব তাৰপৰা 2 9 = 18 তাৰপৰা 3 3 = 9 ঠিক আছে এতিয়া মইতো যদি বনাওঁ কেনেকৈ কৰিম 3 3 = 9 2 2 = 4 মানে ইনটু কৰিলেতো তুমি 36 পাবা কিন্তু মাইনাছ কৰিলে 5 পাব লাগিব এতিয়া যদি চাওঁ 3 3 = 9 আৰু 2 2 = 4 9 পৰা 4 গ'লে 5 হয়নে আৰু 9 4 = 36 হয় গতিকে সেইটোৱে হ'ব তোমাৰ মিডিল টাৰ্ম স্প্লিটিঙৰ কাৰণে আমি এইটো কৰিব লাগিব মানে 9 + 4 লিখিব লাগিব x আৰু এইফালে তোমাৰ হ'বগৈ -6 এতিয়া এইটোৰ পৰা 6x² প্লাছ এইটো 9ৰ লগত x কৰিলে এইটো 9x হ'ব আৰু প্লাছে মাইনাছে কি মাইনাছ এইটো 4x হ'ব আৰু এইটো -6 ঠিক আছে ইয়াতে হ'বগৈ 6x এতিয়া কমন লওঁ আমি কমনটো কেনেকৈ ল'ম কমন লোৱাটো এটা চাইডে 6x² যদি ভাঙি দিওঁ 2 × 3 × x × x আৰু তোমাৰ 9xটো কৰিলে কিমান হ'ব 3 × 3 × x হ'ব হা এটা কমন কি হ'ব 3 3 দুইটাতে আছে আৰু x দুইটাতে আছে গতিকে সেইটোৱে তোমাৰ কমন হ'ব 3x মানে 3x কমন ল'ব লাগিব এতিয়া 3x যদি কমন লয় ইয়াত কি থাকি যাব ভিতৰত চোৱা 6টো তোমাৰ কি 3 × 2 মানে 2 থাকিলে এটা x লৈ আনিলে এটা থাকিব আৰু ইয়াৰ পৰা 3x লৈ আহিলা থাকিলে কি অকল 3 এটাই থাকিব 3 থাকিলে আৰু এইফালে তোমাৰ এইটো 4x আৰু 6 ইয়াতো কমন ল'ব পাৰা এইটো কিমান হ'ব 2 × 2 × x আৰু 6টো কি 2 × 3 নহয় জানো মানে 2 এটা কমন আহিব আৰু মাইনাছডাল লৈ লোৱা যিহেতু এইডোখৰত দেখিছানে প্লাছত আছে -2 আৰু তোমাৰ এইটো 2টো কমন লৈ থাকি যাব কি 2x এটা থাকি যাব এই 2xটো থাকি গ'ল এইফালে 3 থাকি গ'ল +3 ঠিক আছে মানে মই যে আকৌ ইনটু কৰোঁ ওপৰটো পাব লাগিব হা এতিয়া 2x + 3 হৈ গ'ল এইটো কমন আৰু এইফালে কিমান হ'ব 3x - 2 হ'ব এনেকৈ কৰি তুমি এইটো ফেক্টৰাইজ কৰিবা ওলাই গৈছে আনচাৰটো এতিয়া আমি নেক্সটটো চাওঁ নেক্সটটো তোমাক কি দিছে 4টো দিছে 3x² - x - 4 এতিয়া ইয়াতে তুমি চোৱা লাষ্টৰ নামটো 4 আছে এডোখৰত ঠিক আছে 4 × কিমান 12 ঠিক আছে আৰু মানে কি হ'ল তুমি আগৰ চাইনটো কি আছে মাইনাছ মানে কি হ'ল এনেকুৱা টাৰ্ম বিচাৰিব লাগে যোনটা ইনটু কৰিলে 12 হ'ব আৰু মাইনাছ কৰিলে তুমি মানে কি হ'ল এই ইয়াৰ আগত কি আছে একো নাই মানে 1 আছে 1 পাব লাগিব এইটো ওলাই আছে 4 3 যদি 12 হয় 4ৰ পৰা 3 মাইনাছ কৰিলে 1 নাপাম জানো গতিকে বনোৱা 3x² - 4 - 3x - 4 এতিয়া ব্ৰেকেটডাল উল্টাই দিম 3x² মাইনাছে প্লাছে কিমান মাইনাছ xটো ইনটু কৰিবা 4x আকৌ মাইনাছে কিমান হ'ব প্লাছ তাৰপৰা 3x আৰু -4 ঠিক আছে এতিয়া কমন ল'লে কি হ'ব এইডোখৰতটো কমন তেনেকুৱা ল'বলগীয়া নাই x ল'ব পাৰিম থাকি যাব 3x - 4 আৰু এইডোখৰতটো 3x - 4 বনিয়ে আছে গতিকে 1 এটা কমন ল'লে হ'ব 3x - 4 গতিকে চেম কেইটা আমি এবাৰ লিখি দিম 3x - 4 আৰু এইটো চাইডে কি থাকি যাব x + 1 থাকিব ঠিক আছে এইটো ইজি আছিলে কিছুমান তোমাৰ কুৱেশ্যনটোতে থাকে তোমালোকে যদি ভালকৈ মন দিয়া গম পাবা তাৰপৰা নেক্সট তুমি চাওঁ 5টো তোমাৰ কি দিয়া আছে 5 কুৱেশ্যনটোৱে মই কমপ্লিটলি নিলিখিলোঁ মই আকৌ এবাৰ এতিয়া লিখি দিছোঁ বাৰু তোমালোকৰ কাৰণে কুৱেশ্যন নম্বৰ তোমালোকৰ 5টো আছে
5টো আছে 2x স্কোৱাৰ প্লাছ x মাইনাছ 45 আছে হা এতিয়া তোমাৰ কি হ'ল লাষ্ট টাৰ্মটো ফাৰ্ষ্ট টাৰ্ম 45 × 2 কৰিলে তুমি কিমান পাবা 90 পাবা হা আগৰ চাইনটো কি আছে মাইনাছ তাৰমানে এনেকুৱা দুটা টাৰ্ম লাগে যোন দুটা ইনটু কৰিলে 90 হ'ব আৰু মাইনাছ কৰিলে কিমান হ'ব লাগিব ইয়াৰ আগতো একো নাই তাৰমানে কি 1 পাব লাগিব এইটো মেবি ওলাই আছে ভালকৈ যদি তোমালোকে মন কৰা 9 × 10 কৰিলে কিমান হয় 90 নহয় জানো আৰু 10 পৰা 9 গ'লে কিমান হয় 1 হয় তেনেকৈ তাৰমানে প্ৰেক্টিচ কৰি থাকিলে গম পাবা তোমালোকে প্ৰাইম ফেক্টৰাইজেশ্যনো কেতিয়াবা কৰিব নালাগে ঠিক আছে ইয়াত সেইটো মই কৰি দিছোঁ 2x স্কোৱাৰ প্লাছ 10 minus 9 কৰিলে 1 পাই যাবা x আৰু 10 × 9 কৰিলে 90 হয় তাৰপৰা এইটো 45 ঠিক আছে তাৰপৰা এইটো 2x স্কোৱাৰ প্লাছ এতিয়া ব্ৰেকেটডাল উঠাই দিম 10x হ'ব এইটো আৰু এইটো প্লাছ মাইনাছে মাইনাছ 9x হ'ব এইফালে 45 ঠিক আছে এইটো কমন লওঁ এতিয়া 2x স্কোৱাৰ আৰু 10x আছে আমি মুখতে কমন ল'বলৈ চোৱাচোন এতিয়া 2টো ইয়াতো আছে আৰু 10ৰটোতো 2 × 5 হৈ থাকে গতিকে 2টো আহিবই আৰু লগতে x ইয়াতো আছে গতিকে xটো কমন ল'ম 2x স্কোৱাৰ বা 2x এটা ল'লে থাকিব অকল x 10ৰ পৰা তুমি যদি 2 ল'লে থাকিব কিমান 5 এটা থাকিলে আৰু xটোতো ল'লে x + 5 আৰু এই পাৰ্টটো পৰা ইয়াত দুইটা আগত চোৱাচোন কমন মাইনাছডাল আছে মাইনাছডাল কমন লৈ ল'বা কাৰণ এই এখন ব্ৰেকেটত যি পোৱা এই পাৰ্টটোতো পাবই লাগিব গতিকে মাইনাছডাল কমন ল'লোঁ ইয়াত 9 আছে ইয়াত 45 9 5 যে 45 হয় নাই গতিকে 5টোতো থাকিবই লাগিব গতিকে 9টো কমন লৈ লোৱা থাকি যাব কি x থাকি যাব আৰু প্লাছ হ'ব এডোখৰত 5 থাকিব লাহে লাহে কৰিলে মুখতে পাবা 2x - 9 থাকিব আৰু বাকী x + 5 থাকিব ঠিক আছে এনেকৈ ধৰণে তুমি ফেক্টৰাইজ কৰিব লাগিব এতিয়া নেক্সটটো চাওঁ কুৱেশ্যন নম্বৰ তোমাৰ 6টো কি আছে 6টো আছে y² + 18y + 65 এতিয়া ইয়াতে তুমি কি হ'ল 65 আছে আৰু y² আগততো কোএফিচিয়েন্ট নাই 1 আছে মানে গতিকে কি হ'ব টাৰ্ম দুটা ইনটু কৰিলে পাব লাগে 65 আৰু ইয়াৰ আগত যেহেতু চবতে প্লাছে আছে প্লাছ কৰিলে পাব লাগে কি মিডল টাৰ্মটো কি আছে 18 আছে হা এতিয়া এইটো যদি তুমি অকণমান চিম্পলিফাই কৰা 5 কেইবাৰ যাব 5 × 1 = 5 তাৰ 5 × 2 = 50 আৰু 13টোতো তোমাৰ প্ৰাইম নাম্বাৰ হোৱা নাযায় গতিকে এইটো চোৱা 5 + 13 কৰিলে দেখোন তোমাৰ 18 বনিয়ে আছে যোনটো বিচাৰিছে আৰু 5 13 যে তোমাৰ 65 হ'লে গতিকে এইটো ইজি আছিলে আৰু ডাইৰেক্ট লিখিয়ে দিলে হ'ব ইয়াতে কিমান হ'ব y² যিহেতু চবৰ আগত প্লাছে আছে yটো ইনটু কৰি দিয়া 13y + 65 ঠিক আছে এইটো কমন ল'বলৈ হ'লে এইডোখৰ পৰাটো অকল yহে কমন ল'ব পাৰিম এটা y থাকি যাব আৰু এইফালে 5 থাকিব ঠিক আছে আৰু এইডোখৰত কি ল'বা 13 আৰু 65 আছে যিহেতু তুমি চেম মানে বনিব লাগিব y + 5 গতিকে 13টোতো কমন ল'ব পাৰিম 65টো কেনেকৈ বনিছে 13 × 5 কৰিয়ে বনিছে ন yটো থাকিব আৰু থাকিব কি 5 থাকিব তুমি যদি প্ৰপাৰ যোনটো কমন ল'ব লাগে সেইটো লৈ লোৱা তেনেহ'লে এই পাৰ্টটো যি পাবা এইডোখৰটো চেমেই পাবা গতিকে এইটো থাকি যাব কি y + 5 আৰু এইফালে থাকি যাব y + তোমাৰ 13 ঠিক আছে এনেকৈ ধৰণে তুমি ফেক্টৰাইজ কৰিব লাগিব নেক্সটটো তোমাৰ কি আছে 7টো p² + 14p + 13 p² + 14p + 13 এতিয়া এইটো তুমি কেনেকৈ কৰিবা চোৱা 13টো কি 13 × 1 কৰিলেতো 13 পাবা ইয়াৰ আগৰ টাৰ্ম একো নাই নহয় আৰু তুমি প্লাছ কৰি কিবা বোলে 14 পাবা তাৰমানে কি 13 × 1 কৰিলে 13 আৰু 13 + 1 কৰিলে কিমান তোমাৰ 14 নহ'ব জানো সেইটোৱে মোৰ আনচাৰ p² + এইটো হ'ব 13 + 1p + 13 p² + এইটো এতিয়া ব্ৰেকেটডাল উঠাই দিম 13p হ'ব 1ৰ লগত p ইনটু কৰিলে 1 তাৰপৰা 13 ইয়াতো তেনেকৈ কমন ল'বলগীয়া বিশেষ নাই পিটো কমন ল'ব পাৰিম ফাৰ্ষ্ট দুটা টাৰ্মৰ পৰা p ল'লে p² পৰা p এটা ল'লে এটা p থাকিব আৰু 13p পৰা pটো ল'লেও 13 থাকিব আৰু এইডোখৰততো p + 13 বনিয়ে আছে গতিকে অকল 1 এটা কমন লৈ লিখি দিবা এইটো হ'বগৈ p + 13 ইয়াতে তোমাৰ এতিয়া কি হ'ব তেন্তে p + 13 আহিব এইডোখৰত আৰু p + 1 থাকিব ঠিক আছে এনেকৈ এইটো ফেক্টৰাইজ হ'ব তাৰপৰা তোমাৰ 8টো চাওঁ 8টো আছে -18 + 11x - x²। এতিয়া তোমাৰ এইটো এতিয়া কি হ'ল চোৱা মাইনাছ দিয়া আছে অকণমান বস্তুটো মই এৰেঞ্জ কৰি লিখি লৈছোঁ -x² + 11x - 18 এনেকৈ মই লিখি ল'ব পাৰোঁ ন আৰু ইয়াতে তুমি কি হ'ল মাইনাছডাল কমন লৈয়ে লিখি ল'ব পাৰা বাহিৰত একেবাৰে ইয়াতে x² এই মাইনাছডাল কমন লৈ ল'লেতো বাহিৰলৈ যাব প্লাছৰ তাত কি হ'ব মাইনাছ আহি যাব আৰু এইডোখৰত কি আহিব +18 আহি যাব ঠিক আছে এতিয়া মই কৰোঁ মাইনাছডাল বাহিৰত ৰাখি এইটো কি হ'ব চোৱা 18 আছে ইয়াৰ আগত একো নাই গতিকে কি 18টো হ'ব ন আৰু
তোমাৰ প্লাছ কৰিলে কি পাব লাগিব 11 পাব লাগিব হা লাষ্টৰ টাৰ্মটো আগৰটো প্লাছ আছে গতিকে তেনেকুৱা কি নাম আছে বাৰু যোনটো তুমি ইনটু কৰিলে 18 হ'ব আৰু মাইনাছ কি প্লাছ কৰিলে তুমি 11 পাবা এইটো মই ওলাই আছোঁ আৰু 9 * 18 হয় আৰু 9 + 2 কৰিলে কিমান হ'ব 11 হ'ব গতিকে সেইটো ক'বলৈ মাইনাছডাল এডাল বাহিৰতে ৰাখি থৈ দিয়া ইয়াতে চোৱা x² মাইনাছ 9 + 2 হ'ব x + 18 এতিয়া ইয়াতে তোমাৰ মাইনাছ x² এতিয়া মাইনাছডাল ব্ৰেকেট উঠাই দিয়াৰ লগে লগে মাইনাছডালটো ইনটু হৈ যাব ন মাইনাছ 9x হ'ব xৰ লগত ইনটু কৰিবা আৰু মাইনাছ 2x হ'ব আৰু প্লাছ 18 ঠিক আছে এতিয়া মাইনাছ এতিয়া এইডোখৰ পৰা কমন কি হ'ব x আহিব বেলেগটো নাই x - 9 হ'ব ঠিক আছে এই পাৰ্টটোতো তোমাৰ ওলাব এতিয়া 2টো কমন ল'লে এইডোখৰ দিনৰ 9 থাকি যাব আৰু যিহেতু এইডোখৰ মাইনাছটো দেখিছানে ইয়াতটো প্লাছ আছে ন গতিকে মই মাইনাছ ল'ব লাগিব আৰু প্লাছ 2টো লৈ ল'ব লাগিব লগতে থাকি যাব কি ইয়াত x আৰু যিহেতু মাইনাছ কমন লৈ যায় প্লাছৰ জেগাত কি হ'ব মাইনাছ আৰু 18টো কেনেকৈ বনে 2 * 9 কৰিয়েতো বনে ন 2টো কমন লৈ থাকিলে কি 9 তেন্তে তাৰমানে মোৰ কি হ'ব এইটো x - 9 আৰু এইফালে থাকিব তোমাৰ x - 2 এনেকৈ কৰি তোমালোকে লিখি দিব পাৰা মাইনাছডাল কমন দি পিনি নহ'লে মাইনাছডাল ইনটু কৰিও লিখিব পাৰা কিন্তু এনেকৈ থ'লেও তোমালোকৰ ভুল নহয় এইটো ফেক্টৰাইজটো হৈয়ে গৈছে ঠিক আছে এতিয়া আমি নেক্সটলৈ যাওঁ নেক্সটটো তোমাৰ কি আছে চোৱা 9টো আছে 8a² মাইনাছ 22ab প্লাছ 15b² ঠিক আছে এতিয়া ইয়াতে তোমালোকে কি কৰিব লাগিব চোৱাচোন বাৰু ইয়াতে তোমালোকে কৰিব লাগিব এইটোত 8a² 15b² 15 * 8 * মই এইফালে কৰি দিছোঁ 120 হয় হা এতিয়া 120 হয় এতিয়া আৰু তুমি কি 22 বনাবলৈ এনেই ওলাই চোৱাচোন 12 * 10 কৰিলে তোমাৰ কিমান পাবা 120 পাবা আৰু 12 + 10 কৰিলে কিমান পাবা 22 নাপাবা জানো গতিকে তেনেকৈ কৰিম 8a² মাইনাছ এইটো হ'বগৈ আৰু এইটো যিহেতু প্লাছে কৰিব লাগিব 12 + 10ab প্লাছ 15b² ঠিক আছে এইটো 8a² হ'ব মাইনাছডাল উঠাই দিম তেতিয়া কি হ'ব 12ab আকৌ ব্ৰেকেটডাল উঠাই দিম মাইনাছে প্লাছে মাইনাছ 10ab বিট হৈ গৈছে প্লাছ 15b² এতিয়া কমন ল'বলৈ মোৰ কাৰণে সহজ হ'ব এতিয়া কমন ল'বলৈ হ'লে তোমালোকে ইয়াতে নিজে ফেক্টৰাইজ কৰি চাই ল'বা 8a² আছে মানে 2 * 2 * 2 হ'ব আৰু চব প্ৰাইম ফেক্টৰাইজেশ্যন কৰিবা তেতিয়া তোমালোকৰ কাৰণে সহজ হ'ব এইফালে 12ab আছে 12টো কেনেকৈ বনায় 2 * 2 * 3 * a * b এতিয়া কমন কি আহিব 2 আহিব দুটা 2 আহিব আৰু a এটা আহিব না 2 * 2 = 4 মানে 4a হ'ব 4aটো কমন ল'লোঁ থাকি যাব কি ইয়াত চোৱাচোন a 2টো থাকিলে আৰু 2a এটা থাকিব আৰু বাকী থাকিব ইয়াত কি থাকিব 3 থাকিব আৰু b থাকিব তুমি এইটো ফেক্টৰাইজেশ্যনৰ পৰাই চাই ল'ব পাৰা যদি কৰিবলৈ সুবিধা 3 মানে 2a - 3b এই পাৰ্টটোতো পাব লাগিব ঠিক আছে এইটো মই এতিয়া এনেকৈ কৰি পিনি তোমাৰ ফেক্টৰাইজে কৰি দিওঁ 10abটো কৰিলে কিমান হ'ব 2 * 5 হ'ব আৰু লগত কি হ'ব a * b আহিব আৰু 15b² যদি মই কৰোঁ তোমাৰ কিমান হ'ব 3 * 5 হ'ব আৰু b * b হ'ব এতিয়া কমন কি আহিলে 5টো আহিলে আৰু bটো আহিব হয়নে মানে 5b আৰু ইয়াতে চোৱাচোন এইডোখৰত মোৰ মাইনাছ আছে দেখিছানে কিন্তু ইয়াত প্লাছ আছে ন গতিকে মাইনাছডাল কমন ল'ব লাগিব 5b কমন ল'লে থাকিব কি 2 আৰু a থাকি যাব আগৰ সমানে থাকি যাব যি থাকে 2a তাৰপৰা এই প্লাছৰ পৰা তুমি মাইনাছডাল কমন ল'লে মাইনাছে থাকিব এইডোখৰত আৰু এইডোখৰত 5 আৰু b ল'লে থাকিব কি 3 আৰু b থাকি যাব যদি তুমি কমনটো শুদ্ধকৈ লোৱা তেনেহ'লে এই পাৰ্টটো মিলিয়ে থাকে ডাইৰেক্ট লিখি দিব পাৰি এতিয়া লাষ্টত কি লিখিম 2a - 3b আৰু এইটো কিমান হ'ব 4a - 5b ঠিক আছে এনেকৈ দিনে তোমালোকে কৰিব লাগিব এতিয়া ইয়াতে কথা এটা মই আগৰ কুৱেশ্যনটো আকৌ এবাৰ কৈ দিছোঁ এইটো ইয়াতে তোমাৰ মাইনাছডাল আছে এইটো এই কুৱেশ্যনটোৰ কথা কৈছোঁ এতিয়া মাইনাছডাল ইনটু কৰি দিব পাৰা যিকোনো এটা টাৰ্মৰ লগত ইয়াতে তোমালোকৰ কিতাপত কি কৈছে x - 2টোৰ লগত ইনটু কৰি দিছে মানে মই মাইনাছডাল যদি x - 2ৰ লগত ইনটু কৰি দিওঁ কি হ'ব মাইনাছে প্লাছ 2 হৈ যাব আৰু এই xৰ লগত ইনটু কৰিলে কিমান 2 - x নহ'ব জানো গতিকে তুমি তেনেকৈও লিখিব পাৰা মানে x - 9 বা x - 9টোৰ লগতো ইনটু কৰি দিলে ভুল নহয় আৰু 2 - x লিখি থৈছে কিন্তু এনেকৈ ইমানডোখৰত থ'লেও শুদ্ধ হ'ব নাম্বাৰৰ পৰা গম পাইছা আৰু এনেকৈ কৰিলেও হ'ব তোমালোকৰ কথা এনেকৈ কৰিলে তোমালোকে এইখিনি পাৰিবা আৰু নেক্সট আমাৰ এতিয়া কুৱেশ্যন নম্বৰ 5ৰ পৰা মই নেক্সট ভিডিঅ'ত ডিছকাছ কৰিম আৰু এইখিনি যদি তোমালোকৰ কিবা ডাউট আছে তেনেহ'লে মোক তোমালোকে কমেণ্ট ছেকশ্যনত জনাব পাৰিবা